এইবিধ গছ বোলে ঘৰৰ বাউণ্ডেৰীত থাকিলে ঘৰৰ বহুত বিপদ আপদ, ফাইনেন্সিয়েল প্ৰব্লেম, নিগেটিভ এনাৰ্জি আহে। কি জানেনে? জেতুকা গছ। আমাৰ ইয়াত যে জেতুকা গছজোপা আছিলে, জেতুকা গছজোপা কাটি পেলোৱা হ'ল। মানে বেলেগ বাউণ্ডেৰীত থাকিলে কোনো কথা নাই, কিন্তু নিজৰ বাউণ্ডেৰীত থাকিব নালাগে। যোৱাকালি আমি কথাটো গম পালোঁ কাৰণে গছজোপা আজি ৰাতিপুৱাই ৰিংকুৱে কাটি পেলালে। গুড মৰ্ণিং সকলোকে, মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। মোৰ মানে ইমানেই গা বেয়া আজি। ৰাতিপুৱা মই মা ঘৰলৈ যামগৈ বুলি ভাবিছিলোঁ, কিন্তু উঠিবই পৰা নাই। মানে কৈছোঁ নহয়, ইমানেই গা বেয়া, যেনে তেনে গাটো ধুই উঠি আহিছোঁ আৰু। তাৰপিছত ছোৱালীয়ে ধোচা খাওঁ বুলি ক'লে, ধোচা খুৱাই দিয়া হ'ল। আজিৰ ৰুমটো বোলো এনেকৈয়ে থাকক। মই মানে নোৱাৰিছোঁ, মানে মোৰ একদম চুলিৰ পৰা ভৰিলৈকে ইমানেই বিষ। মানে শৰীৰটো মেইন হয় ন, কিন্তু এটা কথা কি জানে, কওঁহে কিন্তু চাই থাকিব জানো পাৰিম? নোৱাৰোঁ নহয়। এফালে মাৰ ফোনৰ ওপৰত ফোন, গা ভাল পাইছোঁ নে নাই পোৱা, পাইছোঁ নে নাই পোৱা। তাৰপিছত মোৰ গাটো বেয়া কাৰণে ছোৱালীজনী মোৰ লগতে লাগি আছেহি। তাৰপিছত ঢেৰ কিবা কিবি গাইছে, ভগৱানক কৈছে, ভগৱান মাৰ গাটো ভাল কৰি দিবা, ঢেৰ কিবা কিবি কৈছোঁ। তাৰপিছত কি হ'ল জানেনে, মোৰ ওচৰত ধৰি শুই আছে। মোৰতো পৰহিৰ পৰা গাটো অলপ বেয়া হৈ আছে। মই আকৌ তাইক ধৰি শুব লাগে, যিহেতু ভাইৰেল ফিভাৰ হ'লে এইটো খুচুৰা বেমাৰ হয় ন। তাইৰ গালৈও হুঁচৰি গ'ল, তাই কান্দিছে, গোটেই গাটো বিষাইছে বুলি কৈছে। মোৰ ইমান বেয়া লাগিছে নহয়, সঁচা কথা কওঁ, মাকৰ পৰা দূৰত হোৱা আজি মজাটো ওলাই গৈছে। মালে বহুত বেছি মনত পৰিছে সঁচাকৈ কৈছোঁ, বহুত বেছি অকলশৰীয়া আগতে লাগিছে। वन्दे मातरम्, वन्दे मातरम्, वन्दे मातरम्, सुजला सुफला जन गण मन अधिनायक जय हे भारत वर्ष विधाता पंजाब सिंधु गुजरात माराठा द्राविड़ उत्कल মাজনীটো আহোঁ বুলি ক'লে আহিব নোৱাৰে, ঢেৰ বেমাৰ। মই বোলো নালাগে হ'ব। তাৰপিছত ছোৱালীজনী শুই গ'ল জানো, তাই মানে অকণমান ঠাণ্ডা লাগিছে। তাৰপিছত কাপোৰখন দিলোঁ, গাটো মানে ইমান জুই নিচিনা হৈ আহিছে। মোৰ এফালে বহি থাকিব পৰা নাই। জ্বৰ জুখিলত মানে 103 পালোঁ প্ৰথমতে। এয়া আকৌ পানী, ৰুমাল মানে ঠাণ্ডা পানী কপালত দিব লগা হৈছে। এতিয়া জুখিছোঁ চব 102 হৈছেগৈ। হে ভগৱান, কিমান বেমাৰ যে নহয়। আকৌ বমি বমি লাগিছে, বোলে মূৰটো বিষাইছে। ইফালে মূৰ জুখিলেও 99.6 ওলালে। তাৰপিছত বমি চমি ধেৰ কৰিলে, চাফা তাফা কৰিলোঁ মেলিলোঁ। আজিৰ দিনটো এনেকৈয়ে গ'লগৈ আৰু। ভগৱান ভালকৈ ভাল কৰি দিয়ক। আৰিয়া ভাল পালে, কিন্তু মোৰহে এতিয়া ভাল হোৱা নাই আৰু।